আজি আমি একগোট হৈছোঁ আজি বিলেচিপাৰা জিলা জমিয়তৰ তৰফৰ পৰা। আজি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত ৰকিবুল হুছেইনক ৰূপহী হাটত যোৱা 20 তাৰিখে যি বৰ্বৰ আক্ৰমণ কৰিলে, লাঠিৰে কোবালে, সিকিউৰিটিক মাৰিলে, পিএছক মাৰিলে, তাৰ লগত থকা আৰু কেইজনক মাৰিলে। এই দুষ্কৃতিবিলাক বাৰে বাৰে এজন সাংসদক অপমান অপবস্ত কৰি আক্ৰমণ কৰি মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছে। সিদিনা মাৰিলেহেঁতেন কি জানিবা। আমি দুখ পাইছোঁ। জিলা জমিয়ত, অসম জমিয়ত, ভাৰতবৰ্ষৰ জমিয়ত আমি বেয়া পাইছোঁ। আমি গৰিহণা দিছোঁ সেইবিলাক ব্যক্তিক। আজি এখন বলিষ্ঠ চৰকাৰ অসমত থকা সত্ত্বেও, ভাৰতবৰ্ষত বলিষ্ঠ চৰকাৰ থকা সত্ত্বেও আজি এজন সাংসদৰ যদি নিৰাপত্তা নাথাকে, তেনেহ'লে আমাৰ চৰকাৰে আমাক সাধাৰণ জনসাধাৰণক কেনেদৰে নিৰাপত্তা দিব, এইখিনিলৈ আমি চিন্তিত হৈছোঁ। অসমত এজন সাংসদৰ নিৰাপত্তা নাই। অসমত বিভিন্ন ধৰণৰ অত্যাচাৰ অনৈতিক চলি আছে। ধৰ্ষণ, মৃত্যু, বন্দুকেৰে গুলি কৰি বহুত মানুহক মাৰি আছে। কিন্তু আমাৰ চৰকাৰ নিৰ্বিকাৰ হৈছে কিয়? যোৱা 20 তাৰিখে ৰূপহী হাটত যে এডাল ভেৰুণীয়া গুণ্ডা, আমিতো ভাবিছোঁ চৰকাৰী ভেৰুণীয়া গুণ্ডাই যেন হয়, এইবিলাকক শাস্তি দিয়াৰ বাবে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। আমি দুখ পাইছোঁ। এইসকল দুষ্কৃতিকাৰীক ইমান সময়ত তেওঁলোকক চৰকাৰী ৰক্ষণাবেক্ষণ নিদি তেওঁলোকক এৰেষ্ট কৰি উপযুক্ত শাস্তি যদি দিলেহেঁতেন আমি শান্তি পালোহেঁতেন। সাংসদ এজনক যদি অপমান কৰা হয়, আজি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি ভাবুকি আহিছে বুলি আমি ভাবোঁ। ভাৰতবৰ্ষৰ ভিতৰতে যি এজন উপযুক্ত সাংসদ ইমান ভোটত জিকি গ'ল, সেইজন সাংসদক যদি আজি অসমত নিৰাপত্তা নাথাকে, তেনেহ'লে ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। আমি বিলেচিপাৰা জিলা জমিয়তে আমি কঠোৰভাৱে গৰিহণা দিছোঁ আৰু অনতিপলমে মাননীয় চৰকাৰৰ মুখ্যমন্ত্ৰীদেৱ তেখেতে যেন অতি সোনকালে এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি দিয়ে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে বাট চাই ৰ'লোঁ।